হয় চন্দনা প্ৰথমে এটা কথা ক'ব বিচাৰিছোঁ যে বিজেপিয়ে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্বে এখন প্ৰথম পৰ্যায়ৰ তালিকা তেওঁলোকে ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু কাইলৈ ২৯ ফেব্ৰুৱাৰী অৰ্থাৎ ২৯ ফেব্ৰুৱাৰীত বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় বিজেপিয়ে নিৰ্বাচনী সমিতিৰ তেওঁলোকৰ যি ৰাষ্ট্ৰীয় নিৰ্বাচনী সমিতি আছে সেই নিৰ্বাচনী সমিতিৰ বৈঠক অনুষ্ঠিত কৰিব আৰু সেই বৈঠকৰ পিছতে সূত্ৰ অনুসৰি ১০০জনীয়া এখন তালিকা তেওঁলোকে প্ৰকাশ কৰাৰ পূৰ্ণ এটা সম্ভাৱনা আছে আৰু নিৰ্বাচনৰ পূৰ্বে এনেধৰণৰ এটা পৰিকল্পনা বিজেপিয়ে মধ্যপ্ৰদেশতো দেখা পোৱা গৈছিল যে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্বে তেওঁলোকে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছিল আৰু এই লোকসভা নিৰ্বাচনৰ সময়ছোৱাতো দিন ঘোষণা হোৱাৰ পূৰ্বে তেওঁলোকে প্ৰাৰ্থী তালিকা ঘোষণা কৰি তেওঁলোকে এক প্ৰকাৰ তেওঁলোকৰ যিটো স্থিতি বা তেওঁলোকৰ যিটো লক্ষ্য সেই লক্ষ্যত উপনীত হোৱাৰ কাৰণে এখোজ আগুৱাই থকাৰ কাৰণে পৰিকল্পনা হাতত লৈছে। এতিয়া কথা হ'ল যে অসমত যি নিৰ্বাচনী যিটো কুচকাৱাজ ৰাজ্যিক বিজেপিয়ে চলাইছে এনে সময়ছোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় নেতৃত্বলৈকে ইতিমধ্যে এটা ইংগিত প্ৰদান কৰা দেখা পোৱা গৈছে যে এইবাৰ নতুন মুখৰ যেহেতু এই যি প্ৰাৰ্থী তালিকা থাকিব তাতে নতুন মুখ অধিক থকাৰ এটা সম্ভাৱনা আছে বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে। এতিয়া কোন কোন সমষ্টিত নতুন মুখ দেখা পোৱা যাব, কোন সাংসদৰ টিকট কটা যাব বা কোন সাংসদ কণ্টিনিউ কৰিব সেইটো কিন্তু এই মুহূৰ্তত যিখন তালিকা ইতিমধ্যে ২৪জনীয়া আহ্বায়ক আৰু সহায় আহ্বায়কে যি বিভিন্ন সমষ্টিত গৈ যুগুত কৰিলে সেই তালিকা ইতিমধ্যে ৰাজ্যিক নেতৃত্বই ৰাষ্ট্ৰীয় নেতৃত্বৰ হাতত তুলি দিছে আৰু আজি কিছু সময়ৰ পিছতে ৰাষ্ট্ৰীয় বিজেপিৰ মুখ্য কাৰ্যালয়ত অমিত শ্বাহ আৰু জে পি নাড্ডাৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব আৰু সেই বৈঠকত এক প্ৰকাৰ তেওঁলোকে চূড়ান্ত কৰিব আৰু সেই চূড়ান্ত কৰাৰ ভিতৰত কাইলৈ যি ১০০জনীয়া তালিকা ঘোষণা কৰিব সেই ১০০জনীয়া তালিকাৰ ভিতৰত অসমৰ হয়তো ৪টা সমষ্টি অন্ততঃ ৪টা সমষ্টিৰ নাম ৰাজহুৱা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এতিয়া কোন সমষ্টিৰ পৰা কোনে নিৰ্বাচন খেলিব তাক লৈ যিটো জল্পনা কল্পনা সেই জল্পনা কল্পনাৰ অন্তত যিটো ছাৰ্ভে চলোৱা হৈছিল ৰাজ্যিক বিজেপিৰ ফালৰ পৰা তেওঁলোকে যি নেতৃত্বক ৰাজ্যিক নেতৃত্বই দায়িত্ব দিছিল এনে সময়ছোৱাত আমাৰ হাতত থকা সূত্ৰ অনুসৰি কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম বিভিন্ন সমষ্টিত তাত চৰ্চাত থকা দেখা পোৱা গৈছে। বিশেষকৈ গুৱাহাটী সমষ্টিত গুৱাহাটীৰ যিসকল কাৰ্যকৰ্তা আছে সেই কাৰ্যকৰ্তাসকলে গুৱাহাটীত সৰ্বানন্দ সোণোৱালৰ নাম তেওঁলোকে বিচাৰিছে গুৱাহাটীৰ পৰা নিৰ্বাচন খেলক। তাৰ সমান্তৰালকৈ ডিব্ৰুগড়ৰ পৰা সৰ্বানন্দ সোণোৱালৰ নাম উচ্চাৰণ হৈছে। তাৰ সমান্তৰালকৈ লখিমপুৰত যদিও প্ৰধান বৰুৱা আছে প্ৰধান বৰুৱাৰ স্থানতো সৰ্বানন্দ সোণোৱালৰ নাম উচ্চাৰণ হোৱা দেখা পোৱা গৈছে। এনে ক্ষেত্ৰত এতিয়া কেন্দ্ৰীয় নেতৃত্বই থিৰাং কৰিব যে বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচন খেলিব নে নেখেলে। যদি নিৰ্বাচন খেলে তেতিয়াহ'লে ক'ৰ পৰা নিৰ্বাচন খেলিব তাতো কিন্তু কিছুমান কথা আছে। যদি ডিব্ৰুগড়ৰ পৰা নিৰ্বাচন খেলে তেতিয়াহ'লে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ টিকট কটা যাব পাৰে আৰু ৰামেশ্বৰ তেলীৰ টিকট যদি কটা যায় তেতিয়াহ'লে চাহ জনগোষ্ঠীৰ যিটো তেওঁলোকৰ টিকট প্ৰদান কৰাৰ বা প্ৰতিনিধি লোকসভালৈ যোৱাৰ কাৰণে যিটো এটা তেওঁলোকৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত কোনে টিকট লাভ কৰিব সেইটো নিৰ্ভৰ কৰিব কাজিৰঙা সমষ্টিৰ ওপৰত। কাৰণ কাজিৰঙাত তেওঁলোকে যদি ডিব্ৰুগড়ৰ পৰা ৰামেশ্বৰ তেলীৰ টিকট কাটে তেতিয়াহ'লে কাজিৰঙাত যিটো চৰ্চিত হৈ আছিল যে ডিপ্লু ৰঞ্জন শৰ্মাই ৱেইট কৰিব লাগিব পাৰে তেওঁৰ স্থানত সাংসদ কামাখ্যা প্ৰসাদ তাছাক কাজিৰঙাৰ পৰা নিৰ্বাচন খেলাৰ সুযোগ দিব পাৰে। আৰু ইয়াৰ সমান্তৰালকৈ চন্দনা লগতে দুজন মন্ত্ৰীৰ নামো উল্লেখ হৈ আছে। যি দুজন মন্ত্ৰী বিশেষকৈ শিলচৰ SCৰ বাবে সংৰক্ষণ কৰা হ'ল। এনে সময়ছোৱাত বিজেপিয়ে SCৰ এজন শক্তিশালী নেতা বিচাৰি আছে আৰু সেই নেতাজন বৰাক ভূমিত পৰিমল শুক্লবৈদ্যৰ বাহিৰে কোনো যে হ'ব নোৱাৰে সেয়া ৰাজ্যিক বিজেপিয়ে ইতিমধ্যে বিশ্বাস কৰিছে বা বিশ্বাসত লৈছে কাৰণ বৰাকত তেওঁৰ প্ৰভাৱ যথেষ্ট আছে। এনে সময়ছোৱাত শিলচৰত তেওঁৰ চৰ্চা চলিছে যে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দিছপুৰৰ ৰাজনীতি এৰি দিল্লীলৈ যোৱাৰ কাৰণে ৰাষ্ট্ৰীয় নেতৃত্বই তেওঁ বিশ্বাসত লৈছে বা তেওঁক শিলচৰৰ পৰা প্ৰাৰ্থিত্ব দিব পাৰে। আৰু তাৰ সমান্তৰালকৈ আন এজন মন্ত্ৰীৰ কথা উল্লেখ হৈছে যিটো ডিফু সমষ্টিক লৈ সেই ডিফু সমষ্টিত আন এজন মন্ত্ৰী নন্দিতা গাৰ্লুছাৰ নাম উচ্চাৰণ হৈছে। হৰেণ সিং বেক লৈ ৰাষ্ট্ৰীয় নেতৃত্ব ইমান সুখী নহয় বুলি সূত্ৰই প্ৰকাশ কৰিছে আৰু এনে সময়ছোৱাত হৰেণ সিং বেৰ যদি টিকট কটা যায় তেতিয়াহ'লে নন্দিতা গাৰ্লুছা হ'ব পাৰে ডিফুৰ প্ৰাৰ্থী। কিন্তু এনে সময়ছোৱাত যিটো ডিমাচা আৰু কাৰ্বিৰ যি ভোটৰ এটা সমীকৰণ থাকে তেনে সময়ছোৱাত যদি কিছু খেলি মেলিৰ সন্মুখীন হয় তেতিয়াহ'লে তাত কিন্তু বৰ্তমানৰ যি কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ EM অমৰ সিং টেছুৰ নামো কিন্তু উচ্চাৰণ হৈ আছে। এতিয়া হয় অমৰ সিং টেছু আৰু যদি মহিলাৰ ভোট বা মহিলাৰ প্ৰাৰ্থী হিচাপে যদি আগবঢ়াব বিচাৰে তেতিয়াহ'লে তাত নন্দিতা গাৰ্লুছাক ডিফুৰ সমষ্টিৰ প্ৰাৰ্থী হিচাপে বিজেপিয়ে আগবঢ়োৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
আৰু ইয়াৰ সমান্তৰালকৈ নৱগঠিত শোণিতপুৰ সমষ্টি যিটো পূৰ্বৰ তেজপুৰ সমষ্টি সেই তেজপুৰ সমষ্টিৰ পৰা পল্লৱ লোচন দাসে নিৰ্বাচন খেলাৰ ইচ্ছা প্ৰকাশ কৰা নাই বা তেওঁক টিকট এবাৰ দিয়া নহ'ব বুলি ইতিমধ্যে চৰ্চিত হৈ আছে এনে সময়ছোৱাত বিহালী সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ৰঞ্জিত দত্তক টিকট দিব বুলি ইতিমধ্যে চৰ্চা চলিছে ৰঞ্জিত দত্তৰ এই কাৰণে বিজেপিয়ে হয়তো তেওঁক সংস্থাপন কৰিব পাৰে যে যি পুনৰ নিৰ্ধাৰণ হৈছিল সমষ্টি পুনৰ নিৰ্ধাৰণ সেই সমষ্টি পুনৰ নিৰ্ধাৰণত যি বিহালী সমষ্টি এছচিৰ বাবে সংৰক্ষণ কৰা হ'ল যিটো ২৬ত বিহালী সমষ্টিৰ পৰা ৰঞ্জিত দত্তই নিৰ্বাচন খেলিব নোৱাৰিব এনে সময়ছোৱাত জ্যেষ্ঠ বিজেপি নেতাজনক সংস্থাপন কৰাৰ খাতিৰত তেজপুৰৰ পৰা ৰঞ্জিত দত্তৰ নাম ইতিমধ্যে চৰ্চাত আছে আৰু কাৰ্যকৰ্তাই বিচাৰিছে তাৰ সমান্তৰালকৈ আন ২-৩জন নেতাৰ নামো ইতিমধ্যে উচ্চাৰণ হৈছে য'ত ঋতুবৰণ শৰ্মাৰ নাম আছে এনেধৰণৰ ২-এজন নেতাৰ নাম উচ্চাৰণ হোৱা দেখা পোৱা গৈছে এনেধৰণে ক'ব পাৰি বিশেষকৈ আৰু এটা কথা যে চন্দনা যিটো নগাঁও লোকসভা সমষ্টি সেই নগাঁও লোকসভা সমষ্টি কিন্তু বিজেপিয়ে প্ৰথম পৰ্যায়তে যে ঘোষণা নকৰে সেইটো এই মুহূৰ্তত আমি এটা সূত্ৰৰ পৰা গম পাইছোঁ কাৰণ নগাঁও সমষ্টিটো বিজেপিয়ে কংগ্ৰেছলৈ অপেক্ষা কৰিছে এতিয়া কংগ্ৰেছে কাক প্ৰাৰ্থী হিচাপে থিয় কৰাব যদিহে তাতে গৌৰৱ গগৈ থিয় হয় তেতিয়াহ'লে গৌৰৱ গগৈৰ বিপৰীতে কোনজনক থিয় কৰাব সেইটো বিজেপিয়ে চিন্তাৰ চৰ্চা কৰিব আৰু গৌৰৱ গগৈ যদি নগাঁৱৰ পৰা নিৰ্বাচন নেখেলে তেতিয়াও কোনজন প্ৰাৰ্থীক থিয় কৰাব সেইটো বিজেপিয়ে চিন্তাৰ চৰ্চা কৰিব এক কথাত ক'বলৈ গ'লে নগাঁও লোকসভা সমষ্টিটো এতিয়া বিজেপিয়ে কংগ্ৰেছৰ কাৰণে ৱেইটিং লিষ্টত ৰাখিছে বুলি আমাৰ হাতত সূত্ৰ আহি পৰিছে এনেধৰণৰ এটা ব্যাপক চৰ্চা চলিছে ঠিক তেনেধৰণে দৰং ওদালগুৰিত যদিও ৰমেন ডেকাই টিকট বিচাৰিছে গুৰুজ্যোতি দাস প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ নাম উচ্চাৰণ হৈছে তথাপিও কিন্তু ৰাষ্ট্ৰীয় নেতৃত্বই দিলীপ শইকীয়াক হয়তো দৰং ওদালগুৰিৰ পৰা পুনৰ এটা সুযোগ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে বুলি সূত্ৰই প্ৰকাশ কৰিছে